নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজি প্ৰথম কোৱেশ্চনটো হ'ল ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সোৱণশিৰি ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি নেক্সট কোৱেশ্চন when was the state of Assam from কি সুধিছে অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1950 চনত অসম ৰাজ্যখন গঠন হৈছিল 1950 চনত নেক্সট কোৱেশ্চন অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল when was the capital of Assam shifted to দিছপুৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1973 চনত অসমৰ ৰাজধানী 1973 চনত দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল নেক্সট কোৱেশ্চন when was the high court established in Assam অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 মাৰ্চ 1948 চনত 1 মাৰ্চ 1948 চনত অসমত উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল who was the first vice chancellor of the University of Guwahati শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কলেজ এষ্টাব্লিছ ইন আছাম অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কটন কলেজ আৰু এই কটন কলেজখন 1901 চনত স্থাপন কৰা হৈছিল হোৱাট ইজ দ্য মনুমেণ্ট অফ মাধৱদেৱ লিটাৰী লাইফ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নামঘোষা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰী এৱাৰ্ড কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন কোনে প্ৰথম শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড শুদ্ধ অপশ্যনটো অপশ্যন চি কীৰ্তিনাথ হাজৰিকাই প্ৰথম শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন অসমৰ মণিকোট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য টেম্পল লোকেটেড ইন মণিকোট হিলছ অফ আছাম শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ মণিকোট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ নীলমণি ফুকন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2021 চনত 2021 চনত নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল নেক্সট কুৱেশ্যন when was Assam Medical College established অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1947 চনত 1947 চনত অসম চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন হু ট্ৰেন্সলেট দ্য ৰামায়ণা ইনটু আছামিজ ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিচ অফ দ্য গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হলিৰাম ডেকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰী নেশ্যনেল পাৰ্ক নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জীয়া ভৰালী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়া ভৰালী নদীখন পাৰ হৈ গৈছে নেক্সট কুৱেশ্যন when was president rule imposed in Assam for the first time অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব 1979 চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল who was the first woman president of the Assam সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ was the Assam Stobhasa
প্ৰচাৰ সমিতি ফৰ্মড? কিমান চনত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো অপশ্যন বি 1938 চনত। 1938 চনত অসমত ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, মেডাম মেফি প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয়? অন হুইচ ডেট ইজ মেডাম মেফি চেলিব্ৰেটেড এভৰি ইয়াৰ? শুদ্ধ উত্তৰটো হ'ব 31 জানুৱাৰী। নেক্সট কুৱেশ্যন, মেডাম মেফি উৎসৱ অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? হুইচ কমিউনিটি ইন আছাম চেলিব্ৰেটেড দ্য মেডাম মেফি ফেষ্টিভেল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি টাই আহোম সম্প্ৰদায়। টাই আহোম সম্প্ৰদায়সকলে মেডাম মেফি উৎসৱ উদযাপন কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য টলেষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এঞ্জেল। বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতৰ নাম হ'ল এঞ্জেল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ দ্য হাইয়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড? বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভেনিজুৱেলা। বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো ভেনিজুৱেলা দেশখনত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন চাউথ এছিয়া? দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি থৰ। দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হ'ল থৰ মৰুভূমি। নেক্সট কুৱেশ্যন, দ্য থাৰ ডেজাৰ্ট ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থান। থৰ মৰুভূমি ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট এডিশ্যন অফ দ্য ডুৰাণ্ড কাপ হেল্ড? ডুৰাণ্ড কাপৰ প্ৰথম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিমলা। ডুৰাণ্ড কাপৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল চিমলাত। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।